নৱনিৰ্মিত 127 বি চাইলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা জান্দু কনষ্ট্ৰাকশ্যন ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ অবিবেচক কৰ্মকাণ্ডই বিপদত পেলাইছে এখন বিদ্যালয়ক। ধুবুৰীৰ আগমনী শিক্ষা খণ্ডৰ অন্তৰ্গত সাতখেউৰা কল্যাণকামী হাইস্কুল বিদ্যালয়খনত অধ্যয়ন কৰি আছে কেইবা শতাধিক ছাত্ৰ ছাত্ৰী। পানী নিষ্কাশনৰ ব্যৱস্থা নথকাত এজাক বৰষুণতে পানীৰে উপচি পৰে বিদ্যালয়ৰ চৌহদ। পূৰ্বতে বৰষুণৰ পানী ওলাই যোৱাৰ ব্যৱস্থা আছিল যদিও ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি থকাত পানী ওলাই যোৱাৰ পথ বন্ধ হৈ পৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াই পানী নিষ্কাশনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত এটা কালভাৰ্ট বহুৱাবলৈ নিৰ্মাণকাৰী সংস্থাৰ বিষয়াক লিখিত ৰূপত অৱগত কৰে। বিভাগীয় কৰ্তৃপক্ষই কালভাৰ্ট বহুৱাব বুলি আশ্বাস দিয়ে যদিও পিছত কোনো ধৰণৰ গুৰুত্ব নিদিয়াত এনেদৰে এজাক বৰষুণতে উপচি পৰিছে স্কুলৰ চৌহদ, ছাত্ৰ ছাত্ৰীৰ চাইকেল ষ্টেণ্ড। অতি সোনকালে ৰাষ্ট্ৰীয় ঘাইপথত পানী নিষ্কাশনৰ বাবে কালভাৰ্ট বহুৱাবলৈ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে দাবী জনাইছে। নহলে বাৰিষাৰ সময়ত বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে একাঠু পানীৰে বিদ্যালয়লৈ অহা যোৱা কৰিব লাগিব। এজাক বৰষুণ দিয়াতেই আমাৰ বিদ্যালয়ৰ এনেকুৱা দুৰৱস্থা। মই সাতখেউৰা কল্যাণকামী হাইস্কুলৰ প্ৰধান শিক্ষক। যে ইয়াৰ আগতে আমি এই জান্দু কনষ্ট্ৰাকশ্যন ইণ্ডিয়া লিমিটেড কোম্পানীক আমি এপ্লিকেশ্যন পৰ্যন্ত দি আহিছোঁ যে আমাৰ এটা যে বিদ্যালয়ৰ সন্মুখত মানে উত্তৰে আছে আমাৰ পঞ্চায়ত ৰোড, দক্ষিণে আছে আমাৰ পাৰ্চনেল ৰোড, পানী ওলোৱাৰ কোনো ৰাস্তাই নাই। সেইকাৰণে আমি এপ্লিকেশ্যন লিখি আমাৰ বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতি আৰু মই যে জেনেৰেল মেনেজাৰৰ পৰা আৰম্ভ কৰি জান্দু কনষ্ট্ৰাকশ্যন ইণ্ডিয়া লিমিটেড কোম্পানীলৈ আমি দৰখাস্ত ছাবমিট কৰিছোঁ। কিন্তু আজিলৈকে কোম্পানীৰ কোনো এজন মানুহ আহি ইয়াত ভেৰিফিকেশ্যন কৰা নাই। আমাক কথা দিছিল, আমাৰ পৰা জিমেইল নাম্বাৰ আৰু ফোন নাম্বাৰ লৈছিল ইহঁতে আহিব বুলি, কিন্তু আজিলৈকে কোনোদিনো আহি ভেৰিফিকেশ্যন কৰা নাই। তাৰ ফলত আজি এজাক বৰষুণ দিয়াৰ ফলত আমাৰ বিদ্যালয় চৌহদত পানীৰে ভৰি পৰিছে। ল'ৰা ছোৱালী চাইকেল ৰখা অসম্ভৱ হৈছে। ছাত্ৰ ছাত্ৰীৰ যে আমাৰ জেনেৰেল এছেম্বলি হ'ব তাৰো কোনো ধৰণৰ ঠাই নাই। শিক্ষকসকল যে অহা যোৱা কৰিব, আহি যে এখন বাইক ৰাখিব তাৰো কোনো ধৰণৰ ঠাই নাই। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰোঁ যে জান্দু কনষ্ট্ৰাকশ্যন ইণ্ডিয়া লিমিটেড কোম্পানীৰ বিভাগীয় কৰ্তৃপক্ষবোৰক আমি অনুৰোধ জনাওঁ যে অতি শীঘ্ৰে বিদ্যালয়ত আহি যে ভেৰিফিকেশ্যন কৰি আমাৰ বিদ্যালয়ত এটা কালভাৰ্টৰ ব্যৱস্থা কৰি দি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ মানদণ্ড উন্নত কৰে যেন। গোসাইগাঁৱৰ পৰা ছফিউৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।